हेलो स्टूडेंट्स এইটো ভিডিওত আমি আলোচনা কৰিম যে আমাৰ অহা 20 তাৰিখত যেটো মেথছৰ পৰীক্ষা আছে সেই মেথছৰ পেপাৰটো হাৰ্ড হ'ব নে ইজি হ'ব কাৰণ ইয়াৰ আগতে হৈ যোৱা সোশ্যাল সায়েন্সটো আমাৰ অলপ হাৰ্ড হৈছিল হয় না নাই আকৌ যেটো ইংলিশ হৈ গল সেই ইংলিশটো আমাৰ মিডিয়াম আছিল না ইমান হাৰ্ড আছিল না ইমান সহজ আছিল তো এতিয়া কথা হ'ল যে আমাৰ যেটো মেথছ লৈ ভয় হয় না নাই ম্যাক্সিমাম স্টুডেন্ট ম্যাথছ লৈ কি হয় ভয় পায় যে কোশ্চেন টান হ'ব নে সহজ হ'ব তেনে এটা আমি অলপ এনালাইজ কৰি চাইছো যে এটো সহজ হ'ব নে টান হ'ব তাকে তোমালোকৰ লগত আজি কি কৰিম আমি আলোচনা কৰিম তো ফাৰ্স্টটো দেখা আমি যেটো লাস্ট ইয়াৰ যেটো কোশ্চেন আছে 2025 ৰ হেতু যদি আমি লক্ষ্য কৰো তেতিয়া সেই কোশ্চেনটো ইমান এটা কি নাছিল টান নাছিল মিডিয়াম আছিল হয় না নাই আকৌ যদি আমি 2024 ৰ কথা ডিসকাস কৰো তেতিয়া যেটো ফাৰ্স্ট টাইম আমাৰ এমসিকিউ টো ইন্ট্ৰোডিউস হৈ গল তেতিয়া আমি কি কৰিছিলো কোশ্চেনটো অলপ টাপ পাই গৈছিলো তো এবাৰ টাপ আহি গল তাৰ পিছত মিডিয়াম আহি গল হয় না নাই তো এইবাৰ তেনেহলে 2026 ত কি হ'ব এটা 26 দেখা পেপাৰৰ এটা নিয়ম আছে যে এবছৰ যদি কি হয় টান হয় আৰু এবছৰ কি হয় সহজ হয় কিন্তু এই নিয়মটো এবাৰ কি হৈ গল সোশ্যালৰ কাৰণে অলপ ভাঙি গল কাৰণ সোশ্যালটো যোৱাবাৰো টান আহিছিল এবাৰো টান আহি গল তো সেই হিচাপত যদি আমি লক্ষ্য কৰো ম্যাথছটো তোমাৰ ম্যাক্সিমাম এবাৰ কি হ'ব পাৰে যে মিডিয়াম সাইজৰ হ'ব পাৰে মানে না সহজ হ'ব না টান হ'ব এনেকুৱা হৈ যাব ঠিক আছে আৰু দেখা যেহেতু ইমান টান নহব আৰু ইমান সহজ নহব তোমাৰ মিডিয়ামত থাকিব গতিকে তুমি কি কৰিব লাগিব ভালকে যদি প্ৰিপাৰেচন লোৱা আৰামছে ম্যাথছত তোমাৰ লেটাৰ আহি যাব ঠিক আছে আৰু ম্যাথছত কেনেকৈ লেটাৰ পাবা এইটো এটা তোমাৰ কি লেখাৰ ওপৰত বহুতে গুৰুত্বপূৰ্ণ তোমাৰ ধ্যান দিব লাগিব ম্যাথছত তুমি বিশেষকৈ পৰিষ্কাৰ পৰিচ্ছন্নকৈ লিখিব লাগিব অৰ্থাৎ তোমাৰ যাতে এনসাৰ লিখোতে কটাকটি নহয় যদি তোমাৰ লেটাৰ পোৱাৰ আশা আছে তেনেহলে তুমি কিন্তু এনসাৰত কটাকটি কৰিব নোৱাৰিবা ঠিক আছে আৰু তোমালোকৰ ম্যাথছত আৰু এটা কি আছে সুবিধা আছে যে হাতৰ আখৰ অলপ বেয়া হলো ইমান এটা মেটাৰ নকৰে যদি তুমি হজাই পৰাই লিখিব পাৰা তো যেহেতু তোমাৰ কি নহয় ভাষা বা তোমাৰ ভাষাৰ লগত ৰিলেটেড কোনো ইমান এটা সাবজেক্ট নহয় গতিকে তুমি কি কৰিব লাগিব জাস্ট কটাকটি নোহোৱাকৈ লিখিলে তোমাক ফুল মাৰ্ক দিয়া হ'ব ঠিক আছে লগতে গণনাটো তোমাৰ কি হ'ব লাগিব সঠিক হ'ব লাগিব এতিয়া কিছুমানে ছাত্ৰই কি কৰে দেখা যে কোশ্চেন নাম্বাৰটো ভুল কৰি লিখি এনসাৰটো শুদ্ধকৈ লিখি হয় অৰ্থাৎ যেটো তুমি পঢ়িছা হেতু এনসাৰে লিখি আছা কিন্তু কোশ্চেন নাম্বাৰটো ধৰা হল আছিল 20 তুমি লিখি দিলা 22 বা 21 তেতিয়া কিন্তু তোমালোকৰ মাৰ্কটো কটা যায় তো এইটোৰ পৰা কি কৰিব লাগিব সাৱধান হ'ব লাগিব আৰু সদায় চাবা ম্যাথছ যদি তুমি কি কৰা টাইম মেনেজমেন্ট নকৰা তেতিয়া কিন্তু তোমাৰ টাইমটো তুমি কি কৰিব নোৱাৰিবা মেনেজ কৰিব নোৱাৰিলে তুমি লিখি হেক দিব নোৱাৰিবা গতিকে পাৰা কোশ্চেন বিলাকো তুমি কি কৰিব লাগিব এৰি থৈ আহিব লাগিব যেটো বহুতে বেয়া কথা হৈ যাব হয় না নাই গতিকে তুমি কি কৰা যিবিলাক ইম্পৰ্টেন্ট কোশ্চেন আছে এইবিলাক ভালকে পঢ়িবা আৰু লগতে তুমি যেকেটা কোশ্চেন ভালকে জানা হেকিটা আগতে লিখিবা ঠিক আছে যাতে কটাকটি নহয় কটাকটি হলে কিন্তু মই বাৰে বাৰে কৈ আছো মাৰ্ক কমি যাব ঠিক আছে হোৱা অংকটো মাৰ্ক কমাই দিয়া হয় তাৰ কাৰণে কটাকটি কৰিব নোৱাৰিবা ওকে স্টুডেন্ট এটা কথা হল যে আমি ইয়াত তুমি কি কৰিব পাৰা যে যেতে ম্যাথছৰ তুমি কি কৰিবা এনসাৰ লিখিবা ঠিক আছে ম্যাথছৰ যেতে কি কৰিবা এনসাৰ লিখিবা লিখাৰ পিছত যেতে এটা এনসাৰ শেষ হৈ গল ঠিক আছে এনেকৈ লিখি এটা এনসাৰ শেষ হৈ গল শেষ হোৱাৰ পিছত তুমি এটা কি কৰিবা এনেকৈ এন্ডিং এটা চিন দি দিবা ঠিক আছে নহলে হেক্স দিবা নহলে এনেকৈ দাৰি দিবা দিলে হল মততে এক্সামিনাৰ যাতে গম পায় যে তোমাৰ ম্যাথছটো কৰা শেষ হৈ গৈছে ঠিক আছে ম্যাথছটো কৰা শেষ হৈ গৈছে যাতে এক্সামিনাৰে গম পায় হেনেকৈ তুমি এটা সিম্বল দি থৈ আহিবা ঠিক আছে আৰু লগতে মনত ৰাখিবা তুমি ম্যাথছত কিন্তু সদায় গণনাটো ফাষ্ট হ'ব লাগিব তুমি ক্যালকুলেটিং কৰি ঘৰত ট্ৰাই নকৰিবা ঠিক আছে এনেকৈ ট্ৰাই কৰিলে কি হয় তুমি এক্সাম হলত যাই নিজে যেটো ক্যালকুলেট কৰিব লাগিব এটো স্লো হৈ যায় তো স্লো হলে তোমাৰ কি হ'ব টাইমৰ ওপৰত এফেক্ট পৰি যাব গতিকে তুমি ঘৰত যেতে ট্ৰাই কৰিবা সদায় মনত ৰাখিবা যে মই নিজে কৰিব লাগিব ঠিক আছে তো এইখিনি আছিল আমাৰ ম্যাথছৰ বিষয়ে কোৱা কথাখিনি তো তোমালোকে ভালকৈ ইয়াক পালন কৰিবা আৰু তোমালোকৰ পৰীক্ষাটো যাতে ভাল হয় ইয়াকে কামনা কৰি আজিৰ ভিডিওটো সমাপ্ত কৰিলো ঠিক আছে ভিডিওটো ভাল লাগিলে তোমালোকে লাইক কমেন্ট আৰু শেয়াৰ কৰিবা থ্যাংক ইউ ফৰ ওয়াচিং